দুৰ্বাসাৰ ক্ৰোধ চুমৰি ঋষি পাছে দেখি লন্ত্ৰ নিপতিয়ে ভুঞ্জি লন্ত্ৰ চিত্ৰকে নাহি কে শান্ত্ৰ মহাকৃপ কৰি সন্ত্ৰ তেতেলি আৰু যেন যন্ত্ৰ ঋষিয়ে সুবান তদন্ত ঘনে ঘনে ফুকা ৰন্ত ক্ৰোধে হাসি তুলি লন্ত্ৰ ভুকুটি কুটিল মুখ মনত মিলিল দুখ এৰাম তাহান দেখিয়া মুখ কাহাৰো নাহি কে সুখ আৰাম কম্পয় সকলে যেন লাগি মহাবাও এরাম তাহান দেখিয়া ভাব নাহি কাৰো ৰাৱ অৰম সুধায়ে বিহৃত বুলিলা ভাকসায়া মোৰ বাইকে মন দিয়া অনিদাৰু নয়া जय जगद्गुरु श्रीमंत शंकर माधव ओम तत्सत परम श्रद्धा आज এই মহান পবিত্ৰ স্থানত মহাভাগৱত শ্ৰৱণ কৰি থকা প্ৰতিজন ভকত সাধুগুৰু বৈষ্ণৱ গংগাৰ সদৃশ পবিত্ৰ এই মাতৃ সবাৰে শ্ৰী চৰণত কৌটি কোটি প্ৰণাম জনাইছোঁ। এই শব্দযন্ত্ৰৰ জৰিয়তে যিসকলে ভাগৱত শুনি আছে তেওঁলোকলৈ প্ৰণাম। যিজন ব্যাখ্যাচাৰ্য ইতিমধ্যে ইয়াৰ পৰা বিৰাম লৈছে তেখেতৰ চৰণত কোটি কোটি প্ৰণাম। গৃহস্থলে আমি বিশেষ সেৱা এটা জনালোঁ। শাস্ত্ৰত কোৱা আছে ঘোৰ কলিযুগত যিসকল ব্যক্তিয়ে মহাভাগৱত আয়োজন কৰি এইদৰে বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱক একত্ৰিত কৰি ভাগৱতৰ শ্ৰৱণ কীৰ্তনৰ ব্যৱস্থা কৰে সেই সকল ভগৱানৰ অতি আদৰণীয় পূজনীয়। ভগৱানে কৈছে মই তেওঁলোকক পূজা কৰিম। তেওঁপি পূজাস্তে তেওঁপি ধন্যাস্তে সুহৃদয় জন
স্মৰণতে কলৌ হৰি কীৰ্তন। আমি গৃহস্থকো প্ৰণিপাত জনাই নৱম স্কন্ধৰ যি এতিয়া আমাৰ কলত পৰিছে দুৰ্বাসাৰ ক্ৰোধ ঝুমুৰি অম্বৰীষে সেই যি গৃহস্থৰ ধৰ্ম অতিথি দেৱো ভৱ দুৰ্বাসাক অপেক্ষা নকৰি যেতিয়া ব্ৰত ভংগ কৰিছিল, দুৰ্বাসাই যি ক্ৰোধ কৰিছিল তাৰ ওপৰত আমি আলোচনা কৰিম। অকণমান কৃষ্ণক এটা স্তুতি কৰি লওঁ। কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, এজন ব্যক্তিয়ে যি কামেই নকৰক, খোৱা বোৱাই হওক, প্ৰাৰ্থনাই হওক, ভাগৱতৰ আলোচনাই হওক, ভাগৱতৰ শ্ৰৱণ কীৰ্তনেই হওক, প্ৰথমে প্ৰভু ভগৱন্তক স্তুতি কৰাটো অনিবাৰ্য। যত কৰোচি যত अस्नासि দদাসি যত তৎ কুৰুষু কন্তেয় মদৰ্পণম। হে অৰ্জুন, প্ৰত্যেক ব্যক্তিয়ে পোনপ্ৰথমে মোক অৰ্পণ কৰি যদি কোনো কাৰ্য কৰে, সেই কাৰ্যত সফলতা আছে। সেয়েহে আমিও প্ৰভু ভগৱন্তক এবাৰ স্মৰণ কৰি যি ঝুমুৰি চন্দ্ৰ দুৰ্বাসাৰ ক্ৰোধ আলোচনা কৰিম। নমো নমো সৰ্বদেৱ অনন্ত শক্তি নমো কৃষ্ণ বাসুদেৱ নমো যদুপতি মোহৰ চিত্তৰ তজুপদে স্থান তুমি বিনে কদাচিতু নিশ্চিন্তু পৃথিবীৰ ধূলা যত আকাশৰ তাৰা আৰু যতে আশ্ৰয় বিস্তিৰ জল ধাৰা এই সংখ্যা হৈ মই কৰো প্ৰণাম। জয় কৃষ্ণ মাতা মাত্ৰ সবাকে জনাম। ৰাম জয় কৃষ্ণ বাৰ্তা মাত্ৰ সবাকে জনাম। জয় কৃষ্ণ। সবাৰে শ্ৰীচৰণৰ পদধূলি আমি ক্ষীৰত লৈ আগবাঢ়িছোঁ। নৱম স্কন্ধ ভকতৰ মহিমা। নৱম স্কন্ধটি আমি যিটো পঢ়ি আছোঁ, ভগৱান যে ভকত, এই দুইটা শব্দৰ মাজত বিশেষ পাৰ্থক্য নাই। ভগৱানৰ যি ঐশ্বৰ্য মহিমা, এজন ভকতৰ গাটো যে কিমান ঐশ্বৰ্য মহিমা, সেইটো বিষয়ে ইয়াত প্ৰতিপন্ন কৰাইছে অম্বৰীষৰ মাধ্যমেৰে। ভগৱানে উল্লেখ কৰিছে, ভকতেকে মুৰহিৰি জানিবা নিশ্চয়, ভকত জনৰ আমিষে হৃদয়, মই বিনে ভকতে নিশ্চিন্তে কিছুমান, ভকতত পৰে মই নাজানো মন। ভগৱানে চিন্তা কৰি থাকে ভকতৰ কথা, ভকতে চিন্তা কৰি থাকে ভগৱানৰ কথা। এই অম্বৰীষৰ ভক্তিত সন্তুষ্ট হৈ প্ৰভু ভগৱন্তই অম্বৰীষক তেওঁৰ নিজৰ চক্ৰখন দান কৰিছে ৰক্ষা কৱচ হিচাপে। অম্বৰীষে যিখন আসনত বহে, তাৰে ওচৰত থকা আসনখনত চক্ৰখন সদায় বিৰাজ কৰি তেওঁক ৰক্ষা কৰি থাকে। আৰু আজি দুৰ্বাসাৰ পাল পৰিছে। নিজে অহংকাৰ অভিমানত মত্ত হৈ দুৰ্বাসাই সদায় নিজকে খুব অগ্ৰগণী বুলি ভাবি আছিল। আৰু যেতিয়া ব্ৰত ভংগৰ কৰাৰ সময়ত তেওঁ ৰাজসভাত প্ৰৱেশ কৰিলেহি, এনেকুৱা এটা মুহূৰ্তত আহিছে। আৰু অলপ পিছত যদি অম্বৰীষে ব্ৰতটো ভংগ নকৰে,
কিয় ব্ৰতটো নিষ্ফল হৈ যাব সেইকাৰণে কলিযুগত ব্ৰতবিলাক আচলতে বন্ধ হৈ ৰাখিছে খনবিলাকৰ কাৰণে যে নিৰ্দিষ্ট তিথিটোৰ পৰা আন এটা তিথিত প্ৰৱেশ কৰাৰ প্ৰাক মুহূৰ্ততে যদি ব্ৰতটো ভংগ কৰা নাযায় ব্ৰতটোৰ কোনো ফলৱৰ্তী নহ'ব দুৰ্বাসাই গা ধুবলৈ গৈ দেৰি কৰিতো আহিছে ইচ্ছাকৃতই দেৰি নে অভিমানৰে দেৰি এটা নিজা কথা ঠিক ঋষিসকলক সুধিছে মহৰ্ষিসকলক সুধিছে অম্বৰীষে কি কৰিম খঙাল ঋষি গা ধুবলৈ গৈছে আহাৰ দেৰি কৰিছে মোৰ এতিয়া সময় সমস্যা কি কৰিম তেতিয়া ৰাজভৱনত থকা পণ্ডিতসকলে সিদ্ধান্ত দিলে যে মহাৰাজ অন্ন খালেতো বিপদ হ'ব অতিথিক নিদিয়াকে অন্ন খাব নোৱাৰে আমি আকৌ মানুহটোক বহুৱাই থৈ তেতিয়া পুৰা এফেক্ট মাৰি লওঁ চাবচোন